হয় মই বৰ্তমান উপস্থিত আছো চিপাঝাৰৰ সমতিয়াপাত আৰু দীপাৱলী উপলক্ষে সমতিয়াপাতো দেখা পোৱা গৈছে বিশেষ ব্যস্ততা আৰু ইতিমধ্যে ক'ব লাগিব যে জুবিন গাৰ্গক আসলতে জুবিন গাৰ্গ বিহীন এইবাৰ দীপাৱলীত যে সকলোৱে যে তেখেতক ভাল পাইছিলে সেই নিদৰ্শন আসলতে সমতিয়াপাত দেখিবলৈ পোৱা গৈছে 2025খন চাকি জ্বলাই আসলতে শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে মই চাৰিওফালৰ সেই পৰিৱেশ মই দেখুৱাম এই ধৰণে প্ৰত্যেক বছৰে আসলতে এখেতসকলে উদযাপন কৰে এইবাৰ 2025খন আসলতে চাকি জ্বলাইছে চাকি জ্বলাই এই ধৰণে দীপাৱলী উৎসৱ উদযাপন কৰিছে সমতিয়াপাৰাবাসীয়ে আৰু মই সামগ্ৰিক সেই পৰিৱেশ দেখুৱাম আৰু সম্ভৱ হয় যদি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে এটি শ্ৰদ্ধাঞ্জলি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইসকল সকলোৱে ৰাইজে আসলতে শ্ৰদ্ধাঞ্জলি এই স্থানত শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন ঠাইৰ পৰা এই ধৰণে লোক আহি ইয়াত শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছে মই সম্ভৱ হয় যদি অকণমান সেই পৰিৱেশ দেখুৱাম আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম কিছু লোক আছে এই ধৰণে সমতিয়াপাত আসলতে দীপাৱলীক লৈ সেউজ দীপাৱলী পালন কৰা পৰিলক্ষিত হৈছে পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যে এইবাৰ আপোনালোকে সেউজ দীপাৱলী পালন কৰিছে আৰু বিগত দিনতো আপোনালোকে কৰি আহিছে এইবাৰ আমাৰ নতুনত্ব চল আমি যিহেতু প্ৰয়াত আমাৰ জুবিন গাৰ্গৰ আচলতে আমি অসম বুলি নহয় ভাৰতবৰ্ষৰ ভিতৰতে আমি আচলতে খুবেই দুখিত যে তেখেতৰ আত্মাই চিৰশান্তি পাওক প্ৰথমতে আমি তাক কামনা কৰিছোঁ আৰু এইবুলি আমাৰ এই সমতিয়াপাৰা গোবৰ্ধনপাৰা শিৱ মন্দিৰত দীপাৱলী উৎসৱটো আপোনালোকে জানেই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে এইবাৰ ফটকা ফুলজাৰি এইবিলাক একেবাৰে নাই কেৱল আমাৰ শলিকা আৰু মিঠাতেল চাকিৰে আমাৰ এই অনুষ্ঠানটো পতা হয় এইবাৰ আমাৰ দশম বৰ্ষ গতিকে আমি আচলতে জুবিন গাৰ্গৰ বিষয়ে ইতিমধ্যে বিভিন্ন দিশত বিভিন্ন কিবা কিবি ওলাইছে আমি সঁচাকৈ কৈছোঁ এই অঞ্চলৰ পৰা আমাক সদায় ন্যায় লাগে আমি ন্যায় বিচাৰিছোঁ আপোনালোকে দেখিছে যে তাত আমাৰ এটা গীটাৰ এটা ব্যৱস্থা কৰা হৈছে তেখেতৰ স্মৰণীয় কাৰণে আৰু তেখেতে সদায় গীটাৰ লৈ গীতসমূহ গাইছিল আৰু সেইকাৰণে আমি ৰাইজে সেই গীটাৰটোক আমি শ্ৰদ্ধা জ্ঞাপন কৰি আৰু সেই গীটাৰটোৰ জৰিয়তে ভগৱানে তেখেতক ন্যায় দিয়ক আমি সেয়া ভগৱানৰ কামনা আৰু এই অঞ্চলৰ পৰা সকলো ৰাইজে মিলি আমি তেখেতক আমি ন্যায় বিচাৰিছোঁ ভগৱানৰ ওচৰত আমি সেইখিনি কামনা কৰিছোঁ আৰু সদুৱাকত এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে যাতে এনেধৰণে জীয়াই থাকক আপোনালোকৰ সহযোগ আমি বিচাৰিছোঁ আৰু ভগৱানে এই অনুষ্ঠানটো ভালে ভালে পাৰ কৰিছে খুব বতৰ ভাল এইবাৰ বতৰ আমি ইমান ধুনীয়া যে আমাৰ ওচৰতে ভগৱানৰ কৃপাত মই এইখিনিকে কৈছোঁ আৰু মোৰ বন্ধুবৰ এখেতেও নিশ্চয় দুই এষাৰ ক'ব কিমান চাকি জ্বলোৱা হৈছে আৰু আপোনালোকে কি ক'ব যিহেতু নতুন যুৱ প্ৰজন্ম জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত বহু প্ৰশ্ন আহিছে বহুত কথা বতৰা চলি আছে আজি দীপাৱলীটো সেই কথা আলোচনা কৰিব লগা হৈছে কি ক'ব আচলতে দীপাৱলী আমি বাৰে বাৰে প্ৰত্যেক বছৰে উদযাপন কৰি আহিছোঁ যদিও এইবাৰ অকণমান দীপাৱলীটো সুকীয়া হৈছে আচলতে আমি যদিও পোহৰৰ উৎসৱ আনন্দৰ উৎসৱ তাৰ মাজত কিন্তু প্ৰত্যেকজন অসমীয়া আজি দুখত ভাঙি পৰিছে আমি আৰম্ভণিৰে পৰা কোনো ধৰণৰ ইয়াতে চাইনিজ সামগ্ৰী বা কোনো ধৰণৰ আমি একো ইয়াত ইউজ কৰা নাই কিন্তু এইবাৰ যিটো আমাৰ সুখৰ যিটো পৰিৱেশ হৈ আছে আচলতে দীপাৱলীতকৈ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিটোকে আমি বেছি গুৰুত্ব দিছোঁ গতিকে আমি যোৱাকালি 52 গছি চাকিৰে আমি তেওঁৰ এটা শ্ৰদ্ধাঞ্জলি কৰিলোঁ আৰু আজি আমি 2025 গছি যিহেতু 2025 বৰ্ষ তাৰ লগত সংগতি ৰাখি 2025 গছি বন্তি আমি ইয়াতে প্ৰজ্বলন কৰিছোঁ এই বন্তিয়ে সকলোৰে মনবোৰ উজ্বলাই তোলক আৰু যি অধৰ্ম শেষ কৰি ধৰ্ম আনক তো আমাৰ ঈশ্বৰ ভগৱানৰ যি আমি ন্যায় কাৰণে লাগি আছোঁ সেই ন্যায় পাওক এই মই কামনা কৰিছোঁ জয় জুবিন দা এয়া হৈছে জুবিন এগৰাকী অনুৰাগী আৰু মই পুনৰ অকণমান পৰিৱেশ মই দেখুৱাবলৈ যাম যে এটি গীটাৰ নিৰ্মাণ কৰিছে এই সমতিয়াপাৰাবাসীৰ এই অঞ্চলৰ যুৱকসকলে সম্ভৱ হয় যদি সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম জুবিনক মনে প্ৰাণে ভাল পোৱাসকলৰ আজি আচলতে জুবিন দা অবিহনে দীপাৱলী পালন কৰিবলগীয়া অৱস্থা হৈছে সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে জুবিন গাৰ্গক ZG এই ধৰণে চাকিৰে আচলতে উজ্বলাই তুলিছে সকলোৰে অসমীয়াৰ যি জুবিন গাৰ্গৰ প্ৰতি যি মৰম সেই মৰম যেন এই উজ্বলি থাকিব এইদৰেই আৰু সেই পৰিৱেশ মই সমতিয়াপাৰাৰ পৰা দেখিবলৈ চেষ্টা কৰিছোঁ এটি গীটাৰ সদৃশ বাদ্যযন্ত্ৰ আৰু এই বাদ্যযন্ত্ৰৰে আচলতে জুবিন গাৰ্গক এই ধৰণে স্মৰণ কৰা হৈছে আৰু ডেকাৰ পৰা বুঢ়ালৈকে সকলো ওলাই আহিছে আৰু এই পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ সমতিয়াপাৰাৰ পৰা কিছু লোক আছে আপোনালোক এই অঞ্চলৰ ব্যক্তি
দাদা অকণমান আগুৱাই হওক ইতিমধ্যে মই সেই পৰিৱেশ পুনৰ দেখুৱাইছোঁ ক'ব লাগিব যে কি ক'ব যে আপোনালোকৰ এই যি ধৰণৰ পৰিকল্পনা এই পৰিকল্পনা যুৱকসকলৰ কি ক'ব আমি 2016 চনৰ পৰাই এনেকৈ মাটিৰ চাকিৰে দীপাৱলী উদযাপন কৰি আহিছোঁ আমাৰ ইয়াৰ এই অঞ্চলত কোনো ধৰণৰ আতচবাজি ফটকা চাইনা সামগ্ৰী একো ইউজ নহয় আমাৰ ইয়াত অকল মাটিৰ চাকি হয় এবাৰ 10ম অংশ কিন্তু আমাৰ জুবিনদাৰ সেইটো আমাৰ মাজত নাই গতিকে এটা আমাৰ জুবিনদাৰ নামতে এবাৰ আমাৰ দীপাৱলীটো উদযাপন এবাৰ জুবিনদা অবিহনে আমাৰ মনবোৰ বহুত আমাৰ দুখ তথাপিও আৰু উপায় নাই আমি দেৱালী পোহৰৰ উৎসৱ আমি এতিয়া জুবিনদাৰ গীটাৰখন হ'লেও আমি ইয়াতে কৰাইছোঁ বনাব ট্ৰাই কৰিছোঁ তাতে জুবিনদা আছে তো আমি যোৱাকালি 2টা বজালৈকে বনাইছোঁ জয় জুবিনদা আমাৰ ন্যায় লাগে জুবিনদাক আমাৰ ন্যায় সোনকালে আমি বিচাৰোঁ আমাৰ ন্যায় আচলতে সকলোৱে ন্যায় বিচাৰিছে আৰু মই চিপাঝাৰ চমতীয়াপাৰ পৰা সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক প্ৰত্যেক অনুৰাগীৰে আচলতে এই মন্তব্য আৰু আমি আশা ৰাখিছোঁ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক